নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই মাহে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব। কিছুমান বিষয়ত মতানৈক্য থাকিব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সহজে সমাধান কৰিব পাৰিব। এই সময়ছোৱাত পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ তেওঁলোকৰ অসুস্থ হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। পৰিয়ালৰ সকলো সদস্যই আপোনাৰ ওপৰত সন্তুষ্ট যেন লাগিব আৰু কাৰো মনত কোনো ভুল অনুভূতি নাথাকিব। ওচৰ চুবুৰীয়াৰ লগত নতুন কিবা এটা কৰাৰ কথা ভাবিব পাৰে, যাৰ ফলত সমাজত আপোনাৰ সুনাম বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যোৱা মাহত আপোনাৰ ব্যৱসায়ত চলি থকা মন্দাৱস্থাই এই মাহত লাভলৈ পৰিণত হ'ব। আপুনি মাত্ৰ সজাগ হ'ব লাগিব, যাতে আপুনি বিভিন্ন ক্ষেত্ৰৰ পৰা লাভ কৰিব পাৰে। লগতে খৰচ কম হ'ব, যাৰ ফলত অধিক সঞ্চয় হ'ব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে কোনো সমস্যাৰ সন্মুখীন নহ'ব, কিন্তু ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলে এই মাহত কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব। কিন্তু ইয়াৰ লগতে নতুন অন্য এটা ঠাইৰ পৰাও এটা ভাল অফাৰ পাব। আপোনাৰ ভৱিষ্যত উজ্জ্বল কৰি তোলাত অৰিহণা যথেষ্ট পৰিমাণে এই সুবিধাই আপোনাক দিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি বৰ্তমান স্কুলত অধ্যয়ন কৰি আছে, তেন্তে এই মাহত আপুনি আপোনাৰ ভৱিষ্যতৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব আৰু নতুন নতুন কথা শিকিবলৈ মনোনিৱেশ কৰিব, যিবোৰ পিছলৈ কলেজ আৰু উচ্চ শিক্ষাত অতি উপযোগী হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত কিছু জিৰণি ল'ব লাগিব আপুনি, আৰু বেছিভাগ সময় সৃষ্টিশীল কামত উৎসৰ্গা কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকল হতাশ নহ'ব, কাৰণ ভৱিষ্যতে আপোনাৰ বাবে বহুতো সোণালী সুযোগ আহিব। গতিকে
এতিয়াৰ পৰা নিজকে সাজু কৰক আৰু কঠোৰ পৰিশ্ৰম কৰক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনিও এতিয়াও অবিবাহিত তেন্তে এই মাহটো আপুনি হতাশ হ'ব পাৰে। যদি আপুনি ইতিমধ্যে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনাৰ সংগীৰ প্ৰতি থকা আস্থা কমি যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত আপোনালোকৰ মাজত পাৰ্থক্য আৰু অধিক বৃদ্ধি পাব। বিবাহিত লোকসকলে পত্নী বা স্বামীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু ইজনে সিজনৰ প্ৰতি দুয়োৰে আস্থা অধিক শক্তিশালী কৰি তুলিব আৰু শক্তিশালী হৈ উঠিব। আৰু আপুনি আপোনাৰ পত্নী বা স্বামীৰ সৈতে ভৱিষ্যতৰ কৌশলৰ বিষয়ে আলোচনা কৰিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো বন্ধুৰ ফালৰ পৰা এটা বিবাহৰ প্ৰস্তাৱ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ মাজভাগত পেটৰ লগত জড়িত কিছুমান সমস্যা যেনে বমি, ডায়েৰিয়া, কোষ্ঠকাঠিন্য, গেছ গঠন ইত্যাদি হ'ব পাৰে। সেয়েহে খাদ্যৰ বিশেষ যত্ন লওক আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। ঘৰত বনোৱা পুষ্টিকৰ খাদ্য যিমান পাৰি আপুনি খাবলৈ চেষ্টা কৰক। যদি আপুনি ডায়েবেটিছত আক্ৰান্ত তেন্তে এই মাহত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হওক। মাহৰ মাজভাগত কিবা এটাই আপোনাক আমনি কৰিব পাৰে। এই কাৰণে মন অস্থিৰ হৈ থকাৰ সম্ভাৱনা থাকিব। এনে পৰিস্থিতিত আচৰণ কোমল কৰি ৰাখক, অন্যথা অস্বস্তি বৃদ্ধি পাব। আপোনাৰ চিন্তা কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে খুবেই ভাল ফলাফল পাব। এই মাহত আপোনাৰ শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, পৰিয়ালৰ এজন সদস্যই আপোনাৰ জীৱনত কোনো কাৰণ নোহোৱাকৈ হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত যদি আপুনি ধৈৰ্য ধৰে আৰু বুদ্ধিমত্তাৰে কাম কৰে তেতিয়াহে আপুনি তাত ছাকচেছ হ'ব, নহ'লে তেওঁলোকে আপোনাৰ সুবিধা ল'ব পাৰে। গতিকে এই বিষয়ে আগতীয়াকৈ নিজকে সচেতন কৰি ৰাখক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মে মাহটোত কন্যা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি
আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।